ওম শান্তি 23 মে 2025 হাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকে ইপাৰৰ পৰা সিপাৰলৈ যাবলৈ নাৱৰীয়া পাইছা। তোমালোকৰ ভৰি এতিয়া এই পুৰণি সৃষ্টিত নাই। তোমালোকৰ লংগৰ ইতিমধ্যে উঠি গ'ল। প্ৰশ্ন: যাদুঘৰ পিতাৰ চমৎকাৰ যাদু কোনটো যিটো আন কোনেও কৰিব নোৱাৰে? উত্তৰ: কৰিতুল্য আত্মাক হীৰাতুল্য কৰি তোলা, মালি হৈ কাইটক ফুল কৰি তোলা। এয়া অতি চমৎকাৰ যাদু, যিটো একমাত্ৰ যাদুঘৰ পিতাইহে কৰে, আন কোনেও কৰিব নোৱাৰে। মনুষ্যই কেৱল ধন উপাৰ্জনৰ বাবে নিজক যাদুকৰ বুলি কয়, কিন্তু পিতাৰ দৰে যাদু কৰিব নোৱাৰে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. যাক গোটেই জগতে বিচাৰি আছে সেইজন পিতাক আমি পাই গ'লো। এইটো আনন্দত থাকিব লাগে। স্মৃতিৰ দ্বাৰাহে পাপ খণ্ডন হয়। সেইবাবে যিকোনো পৰিস্থিতিত পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে। নিজৰ 1 মিনিট সময়ো নষ্ট কৰিব নালাগে। 2. এই পুৰণি সৃষ্টিৰ পৰা বুদ্ধিৰ লংগৰ উঠাই দিব লাগে। বাবাই আমাৰ বাবে নতুন ঘৰ নিৰ্মাণ কৰি আছে। এইখন হৈছে ৰৌৰৱ নৰক কংসপুৰী। আমি বৈকুণ্ঠপুৰীলৈ যাওঁ। সদায় এইটো স্মৃতিত থাকিব লাগে। বৰদান: বিহংগ মাৰ্গৰ তীব্ৰগতিৰ সেৱাৰ দ্বাৰা বিশ্ব পৰিৱৰ্তনৰ কাৰ্য সম্পন্ন কৰোঁতা সঁচা সেৱাধাৰী হোৱা। বিস্তাৰ: বিহংগ মাৰ্গৰ সেৱা কৰিবলৈ সংগঠিত ৰূপত জ্ঞানী আৰু যোগী এই দুটা কথাৰ সন্তুলন থাকিব লাগে। যেনেকৈ জ্ঞানীৰ ৰূপত একোটা সময়ত অনেক আত্মাক বাৰ্তা দিয়াৰ কাৰ্য কৰা, তেনেকৈ ৰূপ অৰ্থাৎ স্মৃতিৰ বলেৰে, শ্ৰেষ্ঠ সংকল্পৰ বলেৰে বিহংগ মাৰ্গৰ সেৱা কৰা। ইয়াৰো উদ্ভাৱন উলিওৱা, লগতে সংগঠিত ৰূপত দৃঢ় সংকল্পৰে পুৰণি সংস্কাৰ, স্বভাৱ আৰু পুৰণি চলনৰ তিল আৰু জপ যজ্ঞত স্বাহা কৰা। তেতিয়া বিশ্বৰ পৰিৱৰ্তনৰ কাৰ্য সম্পন্ন হ'ব অথবা যজ্ঞৰ সমাপ্তি হ'ব। শ্লোগান: বালক আৰু মালিকবোধৰ সন্তুলনেৰে পৰিকল্পনা বাস্তৱায়িত কৰা। আত্মিক অভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। এই ঈশ্বৰীয় সেৱাত সকলোতকৈ শ্ৰেষ্ঠ পুণ্য হৈছে পবিত্ৰতাৰ দান দিয়াটো। পবিত্ৰ হোৱা আৰু পবিত্ৰ কৰি তোলা মানেই পুণ্য আত্মা হোৱা, কিয়নো আত্মাক আত্মঘাত মহাপাপৰ পৰা মুক্ত কৰা। অপবিত্ৰতা হৈছে আত্মঘাত, পবিত্ৰতা হৈছে জীৱদান। কাৰোবাৰ দুখ লৈ সুখ দিয়া, এইটোৱে সকলোতকৈ শ্ৰেষ্ঠ পুণ্যৰ কাম। এনেকুৱা পুণ্য কৰি কৰি পুণ্যাত্মা হৈ যাবা। ওম শান্তি।